ओम जय साईनाथ, जय साईनाथ। आदि न अंत तुम्हारा, तुम्हें श्रद्धा नमन हमारा। ओम साई राम। मैं चैताली साई श्रद्धा सबूरी चैनल से आप सभी भक्तों को स्वागत है। जैसे कि साईं बाबा कहते हैं, हम मालिक के संतान हैं। उस मालिक अपने संतान में कभी भेदभाव नहीं करते। जीवन की कठिनाइयों में जो भूलता नहीं, सदा मेरा स्मरण करता है, मैं उसका उद्धार करता हूँ। इसीलिए साईं बाबा का साई सच्चरित्र पाठ हमेशा पढ़ना चाहिए। तो घर में हम लोग साई सच्चरित्र पढ़ते हैं, वही पाठ हम लोग इस चैनल के माध्यम से देखेंगे। तो आप लोग देखते कि नहीं? अगर देखते हैं तो सब्सक्राइब, शेयर, लाइक, कमेंट कीजिए। ओम साई राम। ओम साई राम। अनंत कोटि ब्रह्मांड नायक राजाधिराज योगीराज परम ब्रह्म श्री सच्चिदानंद सद्गुरु साईनाथ महाराज की जय। আজি সাই বাবাৰ এই মহান গ্ৰন্থখনি পঢ়িবলৈ মোৰ ভাগত পৰিছে তৃতীয় অধ্যায়। এই তৃতীয় অধ্যায় পঢ়োঁতে বাবাৰ মোক কৃপা দৃষ্টি অত্যন্তই মোৰ প্ৰয়োজন, কিয়নো বাবাৰ কৃপা দৃষ্টি নহ'লে মই আজি এই অধ্যায়টো পঢ়িব নোৱাৰিলোঁ হয়। বাবাৰ কৃপা দৃষ্টি কাৰণে আজি মই এই তৃতীয় বাবাৰ এই মহান গ্ৰন্থখনিৰ তৃতীয় অধ্যায়টো পঢ়িবলৈ আপোনালোকৰ আগত সক্ষম হৈছোঁ। এইখিনি পঢ়োঁতে যদি মোৰ কিবা কিবি ভুল ভ্ৰান্তি ৰৈ যায়, আপোনালোকে মাফ কৰি দিব। শ্ৰী সাই বাবাৰ অনুমোদন আৰু প্ৰতিশ্ৰুতি ভক্তসকলৰ মাজত কামৰ দাৰিদ্ৰ কাহিনী আলোকস্বৰূপ বাবাৰ কাহিনী সুলভ প্ৰেমৰ কাহিনী, বাবাৰ সুমধুৰ অমৃতসদৃশ বাণীসমূহ। যেনেকৈ যোৱা অধ্যায়ত বৰ্ণনা কৰা হৈছে, বাবাৰ সৎ চৰিত্ৰ লিখিবৰ কাৰণে মোৰ পূৰ্ণ অনুমতি আছে। তুমি তোমাৰ মন স্থিৰ কৰি মোৰ কথা শ্ৰদ্ধা ৰাখি নিৰ্ভয় মনেৰে কৰ্তব্য পালন কৰি থাকা। মোৰ লীলা লিখিলে অজ্ঞানতা নাশ হ'ব, তথা ধ্যান ভক্তিভাৱে শ্ৰৱণ কৰিলে দৈহিক বুদ্ধি নষ্ট হৈ ভক্ত প্ৰেমৰ তীব্ৰ ঢৌ প্ৰবাহিত হ'ব। আৰু যি এইসমূহ অধিক গভীৰভাৱে বিচৰণ কৰিব, তেওঁ জ্ঞানৰূপী অমূল্য ৰত্ন লাভ কৰিব। এই কথা শুনি হেমাদপন্তৰ অতি আনন্দ হ'ল আৰু তেওঁ নিৰ্ভয় হৈ গ'ল, তেওঁ দৃঢ় বিশ্বাস হৈ গ'ল। তেতিয়া কাৰ্য অৱশ্যে সফল হ'ব। বাবাই আমাক ফালে দৃষ্টিপাত কৰি ক'লে, যি আন্তৰিকতাৰে মোৰ নাম স্মৰণ কৰিব, মই তেওঁ সমস্ত ইচ্ছাই পূৰণ কৰি দিম। তেওঁ ভক্ত উত্তৰোত্তৰ বৃদ্ধি স্মৰণ কৰিব, মই এই সমস্ত ইচ্ছা পূৰণ কৰি দিম। যি মোৰ চৰিত্ৰ আৰু কৰ্তব্য শ্ৰদ্ধাপূৰ্বকভাৱে পাঠ কৰিব, তাক মই সকলো প্ৰকাৰে সহায়তা কৰিম। যিসকল ভক্তই হৃদয়ত আৰু প্ৰাণেৰে মোক বিচাৰে, তেওঁলোকৰ মোৰ কথা শ্ৰৱণ কৰি স্বাভাৱিকতে প্ৰসন্ন হয়। বিশ্বাস ৰাখা যিকোনোৱে মোৰ লীলা কীৰ্তন কৰিব, তেওঁ পৰমানন্দ আৰু চিৰ সন্তোষ উপলব্ধি হৈ যাব। এয়াই মোৰ বৈশিষ্ট্য যে যিকোনোৱে অন্যান্য ভাৱেৰে মোৰ শৰণ ল'ব, যি শ্ৰদ্ধাপূৰ্বক মোৰ পূজা একেৰাহে স্মৰণ আৰু মোৰেই ধ্যান কৰি থাকে, তাকেই মই মুক্তি প্ৰদান কৰি দিওঁ। অন্যান্যশ্ৰেয়ং তু মায়ং যে জনা পযুপ্ৰাসতে তস্যং নিভাসি যুক্তানং যোগেশ্বমং বহামহাম। যি সদায় মোৰ নাম স্মৰণ কৰি পূজা কৰি মোৰ কথা লীলা প্ৰেম ভাৱেৰে মনোনিৱেশ কৰে, তেওঁ ভক্তৰ মাজত সাংসাৰিক বাসনা অজ্ঞানৰূপী প্ৰবৃত্তি কেনেকৈ থাকিব পাৰে, মই তেওঁলোকৰ মৃত্যু মুখৰ পৰা বচাওঁ। মোৰ কথা শ্ৰৱণ কৰিলে মুক্ত হৈ যাব। এইকাৰণে মোৰ কথা শ্ৰদ্ধাভাৱে শুনা, চিন্তন কৰা, সুখ আৰু সন্তোষ লাভৰ সৰল মাৰ্গ ইয়াৰ দ্বাৰাই শ্ৰোতাই মনে শান্তি লাভ কৰিব। আৰু যেতিয়া ধ্যান গভীৰ বিশ্বাস দৃঢ় হৈ যাব, তেতিয়াই অখণ্ড চৈতন্য মনৰ দাহ
অভিনয়তা লাভ হৈ যাব। কেৱল চাই চাই উচ্চাৰণ মাত্ৰাই তেওঁ সমস্ত পাপ নষ্ট হৈ যাব। ভিন্ন ভিন্ন কাৰ্যৰ ভক্তৰ প্ৰেৰণা। ভগৱানে তেওঁ ভক্তসকলক মন মন্দিৰ সাজিবলৈ, নদীৰ পাৰত ঘাট বনাবলৈ, কাৰোবাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ, কোনোবাই ভাগৱত কীৰ্তন কৰিবলৈ আৰু ভিন্ন ভিন্ন কাৰ্য কৰিবলৈ প্ৰেৰণা দিয়ে। কিন্তু তেওঁ মোক চাই সৎচৰিত্ৰ লিখিবলৈ প্ৰেৰণা দিলে। কোনো শিক্ষাৰ পূৰ্ণ জ্ঞান নোহোৱাৰ কাৰণে মই এই কাৰ্যৰ কাৰণে প্ৰায়ে অযোগ্য আছিলোঁ। এইকাৰণেই মোক দুঃসাধ্য কাৰ্য কৰাৰ দুঃসাহস কিয় কৰিব লাগে? শ্ৰী সাই মহাৰাজাৰ বাস্তৱিকতে জীৱনৰ বৰ্ণনা কৰাৰ সামৰ্থ্যকাৰ আছে। তেওঁ কৃপা মাত্ৰাই কাৰ্য সম্পূৰ্ণ হোৱাটোৱেই সম্ভৱ। এইকাৰণে যেতিয়াই মই লিখা আৰম্ভ কৰিলোঁ তেতিয়াই বাবাই মোৰ অহংকাৰ নষ্ট কৰি দিলে আৰু তেওঁ নিজেই নিজৰ চৰিত্ৰ ৰচনা কৰিলে। জন্মসূত্ৰে ব্ৰাহ্মণ হৈও মই দিব্য চক্ষুহীন আছিলোঁ আৰু কাৰণ চাই সৎচৰিত্ৰ লিখাত প্ৰায়ে অযোগ্য আছিলোঁ। কিন্তু শ্ৰীহৰিৰ কৃপাৰ দ্বাৰা কি সম্ভৱ নহয়? বোৱায়ো কথা ক'ব আৰু খুৰায়ো পথত বগাব পাৰে। নিজৰ ইচ্ছা অনুসৰি কাৰ্য পূৰ্ণ কৰি যুক্তি তেওঁহে জানে। হাৰমনিয়াম আৰু বাঁহীৰ এই অভ্যাসে কেতিয়া কৰিলে ধনী কেনেকৈ প্ৰসাৰিত হৈ আছে ইয়াৰ জ্ঞান বাদকেহে জানে। চন্দ্ৰকান্তমণিক উৎপত্তি যোৱাৰ ভাটাৰ ৰহস্যমণি অথবা সমুদ্ৰই নহয়, বৰং চন্দ্ৰকলা বৃহৎ-টুটাতেহে নিহিত হৈ আছে। বাবাৰ চৰিত্ৰ জ্যোতিস্তম্ভ স্বৰূপ। সমুদ্ৰৰ মাজত কেনেকৈ ঠাই জ্যোতিস্তম্ভ? এই কাৰণেই পুতি ৰখা হয়, যাৰ দ্বাৰা নাবিকে পৰ্বতত খুন্দা মৰাৰ দুৰ্ঘটনাৰ পৰা বাচি যাবলৈ জাহাজৰ যাতে কোনো অনিষ্ট নহয়। এই ভৱ সাগৰত সাই বাবাৰ চৰিত্ৰ ঠিক উপযোগী অমৃতকৈও মধুৰ সাংসাৰিক পথ সুগম কৰোতা। যেতিয়া সেই কাণৰ দ্বাৰা হৃদয়ত প্ৰৱেশ কৰে তেতিয়া দৈহিক বুদ্ধি নষ্ট হৈ যায় আৰু হৃদয়ত একত্ৰিত কৰিলে সমস্ত কুশংকাবিলাক লোপ পাই যায়। অহংকাৰে বিনাশ হৈ তথা বৌদ্ধিক আৱৰণ লুপ্ত হৈ জ্ঞান প্ৰকাশ হৈ যায়। বাবাৰ সমুদ্ৰ কীৰ্তিৰ বৰ্ণনা নিষ্ঠাপূৰ্বক শ্ৰৱণ কৰিলে ভক্তৰ পাপ নষ্ট হ'ব। এইকাৰণে মুখ্য লাভৰো সৰল সাধনা হৈছে সত্য যুগত শান্তি, মুখ্য ক্ষমা তথা জীৱন ক্ষতি, তেতাত ত্যাগ, দাপৰতাত পূজা, কলিযুগত ভাগৱত কীৰ্তনেই মুখ্যৰ সাধক। এই অন্তিম সাধন 4 বৰ্ণৰ লোকৰ সাধ্যও। অন্য সাধন যোগ, ত্যাগ, ধ্যান, ধাৰণা আদি আচৰণ কৰোঁতাই কঠিন। কিন্তু চৰিত্ৰ তথা হৰিকীৰ্তন শ্ৰৱণ হ'লে অত্যন্তই সুলভ। কেৱল সেইবিলাকৰ ওপৰতেই ধ্যান দিয়াৰ আৱশ্যকতা আছে। কথা শ্ৰৱণ কীৰ্তনৰ দ্বাৰা ইন্দ্ৰিয়ৰ স্বাভাৱিক বিষয়া শক্তি নষ্ট হৈ যায় আৰু ভক্ত বাসনা ৰহিত হৈ আত্ম সাক্ষাৎকাৰৰ ফালে অগ্ৰসৰ হৈ যায়। এই ফল প্ৰদান কৰিবৰ কাৰণে তেওঁ সৎচৰিত্ৰ ৰচনা কৰোৱালে। ভক্তসকলে তেতিয়া সৰলভাৱে চৰিত্ৰ অৱলোকন কৰাৰ লগতে মনোহৰ স্বৰূপৰ প্ৰতি ধ্যান কৰি গুৰুৰ ভগৱত ভক্তৰ অধিকাৰী হৈ তথা নিৰহ হৈ আত্মসাক্ষাৎকাৰ লাভ হওক। চাই সৎচৰিত্ৰ সফলতা পূৰ্বক সম্পূৰ্ণ হোৱা ইয়াৰ চাই মহিমায়ে জানিব। তোমাক কেৱল নিমিত্তহে মাত্ৰ কৰিছে, বনোৱা হৈছে মাতৃপ্ৰেম। গাইজনী নিজৰ পোৱালিটোৰ প্ৰতি প্ৰেম কিমান সেয়া কেৱল মাকেহে বুজি পায়। মাকৰ গাখীৰৰ উৰহাখনৰ সদায়ে গাখীৰেৰে পৰিপূৰ্ণ হৈ থাকে আৰু ভোকাতুৰ পোৱালিটোৱে ভোকত মাকৰ গাখীৰ খাবৰ কাৰণে দৌৰি আহে আৰু গোৱালীক দেখাৰ লগে লগে মাকৰ উহাৰৰ গাখীৰ স্বতঃস্ফূৰ্তভাৱে প্ৰৱাহিত হ'বলৈ ধৰে। এইদৰে মাকৰ নিজস্ব পোৱালীক আৱশ্যকতাৰে আগতেই ধ্যান ৰখা আৰু ঠিক সময়ত স্তনপান কৰোৱা তাই নিজৰ পোৱালীক শৃংগাৰে উত্তম পদ্ধতিৰেই কৰে। কিন্তু পোৱালী এটাৰ কোনো জ্ঞানেই নহয়। পোৱালীৰ সুন্দৰ শৃংখল আদি দেখি মাকৰ আনন্দত পাৰাপাৰ নাথাকে। মাকৰ প্ৰেম বিচিত্ৰ, অসাধাৰণ আৰু নিম্ন স্বাৰ্থৰ, যাৰ কোনো উপমা নাই। ঠিক সেই সদ্গুৰু নিজৰ প্ৰেমৰ শিষ্যৰ ওপৰত হয়। এনেকুৱা প্ৰেম বাবাৰ মোৰ ওপৰত আছিল। উদাহৰণস্বৰূপে
সেই প্ৰেম নিম্ন প্ৰকাৰৰ আছিল। 1916 চনৰ চাকৰিৰ পৰা অৱসৰ ল'লো। যি স্পেইন পাইছিলোগৈ সেয়া মোৰ কুটুম্বৰ কাৰণেই পৰ্যাপ্ত নাছিল। সেয়া বছৰত গুৰু পূৰ্ণিমাৰ দিনত অন্য ভক্তবৃন্দৰ লগত হাৰদিলৈ গ'লো। তাত অলা সিং নিকৰে নিজৰে মোৰ কাৰণে বাবাৰ প্ৰতি এনেদৰে প্ৰাৰ্থনা কৰিলে, তেওঁ ওপৰত কৃপা কৰা। যি স্পেইন তেওঁ পায় সেয়া নিবাসযোগ্য নহয়, পৰিয়াল বাঢ়ি গৈ আছে। কৃপা কৰি অন্য কোনো চাকৰিৰ ব্যৱস্থা দিয়াই দিয়া, যাতে তেওঁ চিন্তা দূৰ হয় আৰু সুখে শান্তিৰে থাকিব পাৰে। বাবাই উত্তৰ দিলে, তেওঁ চাকৰি পাই যাব, কিন্তু তেওঁ এতিয়া মোৰ সেৱাত আনন্দ লোৱা উচিত। তেওঁৰ ইচ্ছা সদায় পূৰ্ণ হ'ব। তেওঁ ধ্যান মোৰ প্ৰতি আকৰ্ষিত কৰক। আধ্যাত্মিক তথা দুষ্টজনৰ সংগতি দূৰত থকা উচিত। তেওঁ আটাইতকৈ দয়া আৰু নম্ৰতাৰে কথা পতা অন্তঃকৰণেৰে সৈতে মোৰ উপাসনা কৰিব লাগে। যদি তেওঁ এনেধৰণে আচৰণ কৰিব পাৰে তেতিয়াই নিত্যানন্দই অধিকাৰী হৈ যাব। ৰুহিলাৰ কথা। এই কথাত সাই বাবাৰ সমস্ত পানীৰ দৰেই প্ৰেমসূচক। এই সময়ত ৰুহিলা জাতিৰ এজন সদৃশ্য হাৰদিলৈ আহিছিল আৰু তেওঁ বহু ওখ সদৃশ আৰু সুগঠিত শৰীৰৰ আছিল। বাবাৰ প্ৰেমত মুগ্ধ হৈ তেওঁ হাৰদিতে থাকিবলৈ ধৰিলে। যি অৰ্থ প্ৰয়াসে তাৰ সূতা উচ্চ সুৰত কোনৰ শ্বৰীফৰ কলম বিলাকে পঢ়ে আৰু আলহুত আকবৰৰ ধ্বনি লগাইছিল। হাৰদিত অধিকাংশ লোকে খেতি পথাৰ দিনতো কাম কৰাৰ পিছতো যেতিয়া ৰাতি ঘৰলৈ ঘূৰে তেতিয়া ৰুহিলাৰ সূতা মাতে তেওঁলোকক স্বাগত জনাইছিল। এই কাৰণেই ৰাতি তেওঁবিলাকে বিশ্ৰাম ল'ব নোৱাৰিছিল, যাৰ দ্বাৰা তেওঁলোকৰ অধিক কষ্ট অসুবিধা অনুভৱ কৰিব ধৰিলে। ভালে কেইজন তেওঁলোকৰ মৌন হৈ আছিল, কিন্তু কোনো প্ৰকাৰে কষ্ট সহ্য কৰিব নোৱাৰিলে। তেওঁলোকে বাবাৰ কাষ চাপিল আৰু ৰুহিলাৰ উৎপাত বন্ধ কৰিবলৈ প্ৰাৰ্থনা জনালে। বাবাই তেওঁলোকৰ প্ৰাৰ্থনালৈ কৰ্ণপাত নকৰিলে, তাৰ বিপৰীতে ক'লে, তোমালোকে তোমালোকৰ কৰ্মত ধ্যান দিয়া, ৰুহিলাৰ কামলৈ ধ্যান নিদিবা। বাবাই তেওঁলোকক ক'লে যে ৰুহিলাৰ পত্নী বেয়া স্বভাৱৰ আৰু তাই ৰুহিলাক আৰু মোক অধিক কষ্ট দি আছে, কিন্তু তেওঁ কলৰ সন্মুখত উপস্থিত হোৱা সাহস কৰাত অসমৰ্থ হয়। এই কাৰণে সি শাস্তি আৰু সুখত আছে। বাস্তৱিকতে ৰুহিলাৰ কোনো পত্নী নাছিল। বাবাৰ সংকেত কেৱল কুবিচাৰ প্ৰতি আছিল। অন্য বিষয়তে বাবাই প্ৰাৰ্থনা ঈশ্বৰৰ আৰাধনাত মহত্ব দিছিল। এই কাৰণেই তেওঁ ৰুহিলাৰ পক্ষত সমৰ্থন কৰি গ্ৰামবাসীক শান্তিৰে কিছু সময় উৎপাত সহিবৰ কাৰণে পৰামৰ্শ দিছিল। বাবাৰ মধুৰ উপদেশ। এদিন দুপৰীয়া আৰতিৰ পিছতেই ভক্তসকলে নিজৰ ঘৰলৈ ঘূৰি আহিছিল। তেতিয়া বাবাৰ নিম্নলিখিত অতি সুন্দৰ উপদেশ দিছিল, তুমি লাগিলে য'তেই নাথাকা, যি ইচ্ছাই হওক তাকে কৰা, কিন্তু এই কথা সদায় স্মৰণ ৰাখিবা, যি কামত তুমি কৰিছা সেই কাম মই জানো। ময়ে সমস্ত পানীৰে প্ৰভু আৰু ঘতে ঘতে ব্যাপ্ত হৈ আছো। মোৰ উদৰতেই সমস্ত জড় আৰু চেতন পানীয়ে বাস কৰি আছে। ময়ে সমস্ত ব্ৰহ্মাণ্ডৰ নিতান্তই কৰ্তা আৰু সঞ্চালক ময়ে হওঁ। ময়ে উৎপত্তি সৃষ্টি আৰু সংহাৰ কৰ্তা হয়। মোক ভক্তি কৰোতাক কোনেও হানি কৰিব নোৱাৰে। মোক ধ্যানত উপেক্ষা কৰোতা মায়াৰ কলবত বন্দী হৈ যায়। সমস্ত জন্তু পৰুৱা তথা সদৃশ্যমান পৰিৱৰ্তনৰ মন স্থায়ী বিশ্বই মোৰ স্বৰূপ। এই সুন্দৰ তথা অমূল্য উপদেশ শ্ৰৱণ কৰি মই তৎক্ষণাতে এই দৃঢ় নিশ্চয় কৰি ললো, তেতিয়া ভৱিষ্যতে নিষ্গুৰু আন্তৰিকতাৰে অন্য কোনো মানৱৰ সেৱা নকৰো, তই চাকৰি পাই যাবি। বাবাৰ এই কথাত মোৰ মস্তিষ্কৰ বাৰে বাৰে ঘূৰি থাকিব ধৰিলে। মোৰ চিন্তা আহিব ধৰিলে, সঁচাই বাস্তৱত এয়া ফলপ্ৰসূ হ'ব। ভৱিষ্যতে ঘটনাৰ দ্বাৰা স্পষ্ট হৈ যে বাবাৰ বচন সত্য প্ৰতীত হ'ল আৰু মই অস্থায়ীভাৱে কৰ্ম সময়ৰ বাবে চাকৰি পাই গলো। ইয়াৰ পিছতেই মই সত্যন্ত হৈ একমনে জীৱন জুৰি বাবাৰ সেৱাতেই নিমগ্ন হৈ থাকিলো। এই অধ্যয়ন সমাপ্ত কৰাৰ আগতে মোৰ পাঠকসকলৰ প্ৰতি বিনম্ৰতা প্ৰাৰ্থনা হৈছে যে
সেই সমস্ত বাধাবিলাক যেনে এলাহ নিদ্ৰা মনৰ চঞ্চলতা আৰু ইন্দ্ৰিয়ৰ আসক্তি দূৰ কৰি আৰু একমনে নিজৰ ধ্যান বাবাৰ লীলাৰ প্ৰতি দিলোঁ আৰু স্বাভাৱিকতে নিৰ্মাণ কৰি ভক্তৰ ৰহস্যক জনাৰ জ্ঞানৰ তথা অন্য সাধন মজাত ব্যৰ্থ সময় নকটাওঁ তেনে কেৱল এটা সুগ্ৰম উপায় পালন কৰিব লাগে সেয়ে হৈছে শ্ৰী সাই লীলাৰ শ্ৰৱণ ইয়াৰ দ্বাৰাই তেওঁলোকে অজ্ঞানতা নষ্ট হৈ মুখ্যৰ দ্বাৰা খোল খাই যাব যেনেকৈ অনেক স্থানত ভ্ৰমণ কৰিও লোভী পুৰুষে নিজৰ পুত্ৰ ৰখা ধনৰ কাৰণে সততে চিন্তিত হৈ থাকে ঠিক সেইদৰে শ্ৰী সাইক নিজৰ হৃদয়ত ধাৰণ কৰা পিছৰ অধ্যয়নত সাই বাবাৰ শাৰদী আগমনৰ বৰ্ণনা হ'ব শ্ৰী সদ্গুৰু সাই নাথাপ মস্তে শুভং ভাবাতু ওম সাইৰাম এইখিনি পঢ়োঁতে মোৰ হয়তো অনেক ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে নিজৰ বুলি সকলো শুধৰাই ল'ব ওম সাইৰাম